আয়োজন কৰিছে। এই ৰথযাত্ৰা অহা দেওবাৰ 7 জুলাই বিয়লি 2টা বজাত আৰম্ভ হ'ব। এই ৰথযাত্ৰা আৰম্ভ হোৱাৰ আগতে আমাৰ এখনি উদ্বোধনী সভা হ'ব। এই উদ্বোধনী সভাত আমাৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আমাৰ এই ৰথযাত্ৰাৰ শুভ উদ্বোধন কৰা হ'ব। এই ৰথযাত্ৰা আমাৰ এইবাৰ আমাৰ GS ৰোডত থকা হোটেল গেটৱে গ্ৰেণ্ডিয়ৰৰ ঠিক বিপৰীত ফালে এটা চৌহদ আছে আৰু সেই জেগাটোৰ হৈছে শ্ৰীনগৰ ট্ৰেফিক পইণ্ট। সেই তাৰ পৰা আমাৰ ৰথযাত্ৰা আৰম্ভ হৈ GS ৰোডেদি খ্ৰীষ্টান বস্তি, গণেশগুৰি, ডক্টৰ RP ৰোড, তাৰপিছত আপোনাৰ লাষ্ট গেট, তাৰপিছত বেলতলা তিনিআলি, তাৰপিছত বশিষ্ঠ চাৰিআলি আমাৰ NH 37 বাইপাছত উঠি বাওঁহাতেদি গৈ আকৌ বাওঁহাতে থকা ত্ৰিপুৰাদি গৈ আমাৰ জয়ানগৰ চাৰিআলি পাই আমাৰ তাতে অৱস্থিত আমাৰ জগন্নাথ মন্দিৰ তথা সাংস্কৃতিক সকলোবোৰ এই ৰথযাত্ৰা সামৰণি হ'ব। এই ৰথযাত্ৰা আমাৰ এখন সুবৃহৎ ৰথত আমাৰ মহাপ্ৰভু জগন্নাথ, তেখেতৰ অগ্ৰজ বলদেৱ প্ৰভু আৰু তেখেতৰ ভগ্নী সুভদ্ৰা দেৱীৰ বিগ্ৰহ তাত প্ৰতিষ্ঠা কৰি আমাৰ এই চহৰৰ মাজেদি ৰথযাত্ৰা লৈ যোৱা আৰু এই ৰথযাত্ৰা অহা 15 জুলাই সোমবাৰ এই ৰথযাত্ৰা উল্টা ৰথযাত্ৰাৰে সামৰণি কৰিব। এই উল্টা ৰথযাত্ৰা আমাৰ যাত্ৰাপথ হৈছে আমাৰ আৰম্ভ হ'ব কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পৰা পাণবজাৰ, ফাঁচী বজাৰ, পুৰণা কেন্দ্ৰীয় কাৰাগাৰ তথা মাছখোৱা হৈ আমাৰ AT ৰোডত উঠিবগৈ। AT ৰোডৰ ফ্লাইঅভাৰ আৰু সেই AT ৰোডেদি গৈ পল্টন বজাৰ হৈ আমাৰ উলুবাৰী ফ্লাইঅভাৰ হোৱাৰ আগতে যিটো অসম ৰাজ্যিক পৰিবহণ নিগমৰ যিটো পাৰ্কিং চৌহদ আছে তাতে আমাৰ সামৰণি আৰু ইয়াৰ ভিতৰতে আমাৰ 8 জুলাই পৰা 14 জুলাইলৈ আমি আমাৰ জয়ানগৰত থকা আমাৰ জগন্নাথ মন্দিৰ চৌহদত সন্ধিয়া 7 বজাৰ পৰা এক শ্ৰীমদ ভাগৱত কথাৰ এক আধ্যাত্মিক প্ৰবচনৰ আয়োজন কৰিছে। এই প্ৰবচন 8 তাৰিখৰ পৰা 14 তাৰিখলৈকে চলিব, সন্ধিয়া 7 বজাৰ পৰা 9 বজালৈকে। আৰু ইয়াত প্ৰবচন দিব আমাৰ নতুন দিল্লীত থকা নতুন দিল্লীৰ দ্বাৰকাৰ যি ইস্কন মন্দিৰ, সেই ইস্কন মন্দিৰৰ ভক্ত শ্ৰীমদ শশীপতি দাসপুৰ। আমি আৰু এই 7 দিনৰ পিছতে আমাৰ ভাগৱত কথা শেষ হোৱাৰ পিছত 14 তাৰিখে শেষ হ'ব আৰু 15 তাৰিখে আমাৰ উল্টা ৰথযাত্ৰাৰে এই আমাৰ গুৱাহাটী জগন্নাথ ৰথযাত্ৰা মহোৎসৱৰ সফল হ'ব। গতিকে মই আপোনালোকৰ ইয়াত সফলভাৱে ৰূপায়ণ কৰাৰ কাৰণে আপোনালোকৰ সকলোৰে সহায় সহযোগ বিচাৰিছোঁ আৰু আপোনালোকে সকলোভাৱে প্ৰচাৰিত কৰি আমাক যেন উৎসাহিত কৰে, এই আমাৰ কাম। আমি দেখিছোঁ প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে এই